আজি আমি ভয়েস চেঞ্জৰ প্ৰশ্নবোধক বাক্য কেনেকৈ পেসিভ ভয়েসলৈ নিয়া হয়, এক্টিভৰ পৰা কেনেকৈ পেসিভ ভয়েসলৈ নিয়া হয়, বিশেষকৈ প্ৰশ্নবোধক বাক্যসমূহ সেই সম্পৰ্কে আলোচনা কৰিম আৰু শিকিম একেলগে। হ'ব, গতিকে প্ৰথমতে আমি প্ৰশ্নবোধক বাক্যসমূহক আমি বিভিন্ন ৰূপত পাওঁ। ইয়েছ নো কুৱেশ্যন আনচাৰ কিছুমান থাকে, যেনে অক্সিলাৰী ভাৰ্বেৰে আৰম্ভ হয় আৰু শেষত প্ৰশ্নবোধক থাকে, সেইসমূহ ইয়েছ নো টাইপৰ কুৱেশ্যন। আৰু এটা থাকে WH কুৱেশ্যন। গতিকে আমি প্ৰথমতে ইয়েছ নো বিধ, যিটো ডু ডাজ ডিড বা চেল শুড উইল উড কেন কুড মে মাইট হেভ হেজ হেড আদি ব্যৱহাৰ কৰি পেলাই প্ৰশ্নবোধক বাক্য বনোৱা হয়। তেনেধৰণৰ বাক্যসমূহক আমি প্ৰথমতে আলোচনা কৰোঁ। আৰু একেবাৰে প্ৰথমতে আমি ডু ডাজ আৰু ডিড এই তিনিটা অক্সিলাৰীৰে প্ৰশ্নবোধক বাক্য বনোৱা এক্টিভ ভইচসমূহক কেনেকৈ পেসিভ ভইচলৈ নিয়া হয় সেই সম্পৰ্কে আলোচনা কৰিম। হ'ব, বাক্যত যদিহে প্ৰশ্নবোধক বাক্যত যদিহে ডু আৰু ডাজ থাকে, তেতিয়া বাক্যৰ আৰম্ভণিতে থাকিব ডু আৰু ডাজ। বাক্যৰ যদি আৰম্ভণিতে থাকে তেতিয়াহ'লে পেসিভ ভইচলৈ নিওঁতে বাক্যৰ আৰম্ভণিতে আমি কি পাতিব লাগিব, বিভাগ পাতিব লাগিব সদায় নিয়ম অনুসৰি। তেতিয়া পাতিম এম, ইজ বা আৰ। এম, ইজ বা আৰ। কেতিয়া এম পাতিম, কেতিয়া ইজ পাতিম, কেতিয়া আৰ পাতিম সেই সম্পৰ্কে আলোচনা কৰিম আৰু কৰি যাম একেলগে। Do you know me? দেখাত বাক্যত একদম সহজ সৰল আৰু কৰিবলৈও সহজ সৰলেই বাৰু। মই বুজোৱা নাই দেখাত সহজ সৰল, কিন্তু টান সেইটো বুজোৱা নাই। কৰিবলৈও সহজ সৰল হ'ব যদিহে আমি নিয়মটো জানো। প্ৰথমতে আমি পাইছোঁ ডু থাকিলে বা ডাজ থাকিলে কি হ'ব, এম, ইজ, আৰ প্ৰথমতে পাতিব লাগিব। হয়, ইয়াতে ডু আছে কাৰণে আমি এম, ইজ, আৰ যিকোনো এটা পাতিব পাৰোঁ। এতিয়া এম পাতিম নে ইজ পাতিম নে আৰ পাতিম সেইটো সিদ্ধান্ত কোনে দিব, এই অবজেক্টটো আহি কি হ'ব, ইয়াত ছাবজেক্ট হ'ব। ছাবজেক্ট হ'লে কি হ'ব, আই এম। গতিকে এমটো প্ৰথমতে পাতিম, এম আই এম হয়। কিন্তু যিহেতু প্ৰশ্নবোধক বাক্য, প্ৰশ্নবোধক বাক্যত কি কৰিব লাগে, সদায় বিভাগটো বা অক্সিলাৰী ভাৰ্বটো আগত আনিব লাগে। গতিকে আই এম যদিও হয় আমি এম আই পাতিছোঁ, যিহেতু প্ৰশ্নবোধক বাক্য হ'ল। এম আই প্ৰথম কাম আৰু দ্বিতীয় কাম হৈ গ'ল, অবজেক্টটো আহি ছাবজেক্ট হ'ল, বিভাগ বহাব লাগে, এই দুটা কাম হ'ল। তৃতীয় কামটো হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম নো ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব নোন। 4 নম্বৰ কামটো হৈছে বাই প্ৰিপজিশ্যন বহুৱাব লাগে, হয়নে? কিন্তু নোনৰ পাছত সদায় আমি আলোচনা কৰিছিলোঁ আগতে কি হয়, টু হয়। তাৰপাছত কি কৰিব, ছাবজেক্টটো গৈ অবজেক্ট, আৰু শেষত কিন্তু প্ৰশ্নবোধক চিনটো আমি দিবই লাগিব। আকৌ এবাৰ কৈ দিছোঁ, বাক্যত যিহেতু ডু আছে, ডু থকাৰ কাৰণে ই এটা যিহেতু ইণ্টাৰগেটিভ চেণ্টেন্স, আৰু এই ডু থকাৰ কাৰণে আমি এম, ইজ, আৰ যিকোনো এটা বিভাগ পাতিব লাগে, যিহেতু ই প্ৰশ্নবোধক বাক্য। আৰু এম, ইজ, আৰ এই তিনিটাৰ ভিতৰত কোনটো পাতিম সেই সিদ্ধান্তটো গ্ৰহণ কৰিব বা দিব যিটো অবজেক্ট আছে, ভাৰ্বৰ পিছত যিটো অবজেক্ট বহে, সেই অবজেক্টটো আহি যিহেতু আমি ছাবজেক্ট পাতিম, সেই ছাবজেক্টৰ পাছত এম বহে নে ইজ বহে নে আৰ বহে আমি চাই ল'ম। যিহেতু মি আছে, মি আহি পেলাই আই হ'ব, আইৰ লগত এম হয়, সেইকাৰণে এমটো আমি প্ৰথমতে পাতিছোঁ, যিহেতু ই এটা প্ৰশ্নবোধক বাক্য। কাৰণ প্ৰশ্নবোধক বাক্যত সদায় বিভাগ বা অক্সিলাৰী ভাৰ্ববোৰ আগত বহে। এম পাতিলোঁ আৰু মি সলনি ছাবজেক্ট হৈছে আই হ'ল। তৃতীয়তে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, পেসিভ ভইচত সদায় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহে। চতুৰ্থতে বাই প্ৰিপজিশ্যন বহে, ইয়াত নাই বহা কাৰণ এই ভাৰ্বটো বিশেষভাৱে নৌন হোৱাৰ কাৰণে ইয়াৰ পাছত বাই নবহে, টু বহে আমি জানো। আৰু শেষত ছাবজেক্টটো গৈ অবজেক্ট হিচাপে বুজিছা সকলোৱে? বুজিছানে বাৰু? আৰু এটা উদাহৰণ লৈ লওঁ।
ডাছ থকাৰ কাৰণে দুৰ দৰে একেই হ'ব ডাছ থাকিলে বা দু থাকিলে এম ইজাৰ বিভাগ হয় ইয়াত এতিয়া ডাছ আছে আমি এম ইজাৰ যিকোনো এটা পাতিম যিহেতু ইয়াত অবজেক্টটো কোনটো ইয়াত ফুটবল যেহেতু ফুটবলটো অবজেক্ট ফুটবলটো আহি সাবজেক্ট হ'ব আৰু সাবজেক্ট হোৱাৰ সময়ত আমি চাব লাগিব সাবজেক্টৰ পিছত বিভাগ কি বহে ফুটবলটো এবিধ খেল গতিকে কি হ'ব সিঙ্গুলাৰ ইজ হ'ব ইজ নহয় দেই ইজ বৰ্গে জনচন কৰিব ইজ ইজ ফুটবল 1 আৰু 2 নম্বৰ কামটো হ'ল 3 নম্বৰ কামটো কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লে ভাৰ্ব আছে ইয়াত প্লে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি প্লেড 4 নম্বৰতে কি বহিব বাই প্ৰিপজিচন বহিব আৰু 5 নম্বৰতে সাবজেক্টটো অবজেক্ট হ'ব সি আছে ভাৰ হ'ব লগতে এভৰিডে টু টাইম হ'ল যেহেতু অবজেক্টটো ফুটবল আছে সেইকাৰণে আমি সাবজেক্টে পাতিম কিন্তু তাৰ আগতে আমি বিভাগ পাতিব লাগিব বিভাগটো আগত এটা কাৰণে পাতিম এই পচন্দৰ বাক্য সদায় বিভাগ বা অক্সিলাৰী ভাৰ্বসমূহ আগত বহে আৰু ফুটবলটো যেহেতু একবচন হোৱাৰ কাৰণে আমি কি কৰিলোঁ বিভাগটো ইজ পাতিলোঁ আৰু ইজৰ পিছত ফুটবল যিটো অবজেক্ট আছিলে সাবজেক্ট হিচাপে পাতিলোঁ 3 নম্বৰ কাম ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাতিব লাগে প্লে ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লেড হ'ল চতুৰ্থতে বাই প্ৰিপজিচন আনিব লাগে বহাব লাগে বহুৱালোঁ আৰু সাবজেক্টটো গৈ অবজেক্ট চি আছিলে ভাৰ হ'ল শেষত সময় বুজাটো আমি বহাব লাগে এভৰিডে হৈছে বুজিছানে সকলোৱে Do you arrange all these alone? Yet, object unto all these. Hi. এতিয়া অবজেক্টটো আনি আমি সাবজেক্ট হিচাপে পাতিম কিন্তু তাৰ আগতে কি পাতিব লাগিব বিভাগ পাতিব লাগিব বিভাগটো পাতোতে আমি চাম ইয়াত ডু আছে নে ডাছ আছে ডু আৰু ডাছ থাকিলে এম ইজাৰ বহে ডু আৰু ডাছ থাকিলে কি হয় এম ইজাৰ যেহেতু ইয়াত ডু আছে এম ইজাৰে বহিব আৰু অবজেক্টটো আছে অল দিছটো আহি বহিব অল দিছটো এতিয়া একবচন নে বহুবচন আমি চাব লাগে একবচন নে বহুবচন গতিকে কি হ'ব আৰ গতিকে আৰটো আমি বাক্যৰ আৰম্ভতে পাতিলোঁ Are all these প্ৰথম আৰু দ্বিতীয় কাম হ'ল 3 নম্বৰ কামটো কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ভাৰ্বটো কি আছে arrange Are all these arranged by you alone তো আগতে পাতিব কিন্তু বেছি ফলা ক'ত হ'ব যাক মডিফাই কৰে তাৰ লগত বাই ইউ এলন ইউটো তুমি অকলে তাক মডিফাই কৰে তুমি মডিফাই কৰিছে কাৰণে আমি এলনটো তাৰ লগত বহালে বেছি ভাল লাগে দেই আৰ অল দিজ এৰেঞ্জ বাই ইউ এলন তুমি অকলে এইখিনি মেনেজ কৰিছিলে ব্যৱস্থা কৰিছিলে বুজিছানে কথাটো অবজেক্টটো আহি সাবজেক্ট পাতিলোঁ তাৰ আগতে আমি বিভাগ পাতিলোঁ যেহেতু অল দিছটো বহু বছৰ সেইকাৰণে আৰ পাতিলোঁ তৃতীয় কামটো হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এৰেঞ্জ আছিলে এৰেঞ্জ কৰিলোঁ আৰু বাই পাতিলোঁ শেষত সাবজেক্টটো গৈ অবজেক্ট লগত এলনটো চাপি আহিলে হ'ব আৰু এবাৰ ক'ম নে আৰু উদাহৰণ দিম নে প্ৰথমে ডু আৰু ডাছটো শিকি লওঁ তাৰপিছত দ্বিতীয়লৈ যাম আৰু উদাহৰণ দিব লাগিব নে নালাগে পাৰিবা বৰ্ডলৈ আহিব লাগিব মানে সেইকাৰণে সুধি আছোঁ মই চবেই পাইছা ঠিক আছে আৰু যিয়ে শিকা নাই
বাকীসকল বৰ্ডলৈ আহোঁতে তোমালোকে ধাৰণাটো কৰি ল'বা যে এইটো হৈছে। Do you know her address? কোন আহিব? আহা, কোন আহা? এতিয়া বুজাই দিয়া। ইয়াত কুৱেশ্যনটো দিছিলে ইউ ন' হাৰ এড্ৰেছ। তো ইয়াত টু আছে, গতিকে আমি গম পালোঁ যে বস্তুটো প্ৰেজেণ্ট হৈছে, প্ৰেজেণ্টত হ'লে আমি যাৰ পাতে। আৰু ইয়াত এইটো হৈছে ছাবজেক্ট, এইটো ভাৰ্ব আৰু এইটো অবজেক্ট। নিয়মমতে অবজেক্টটো ছাবজেক্ট কৰিলে মানে এইটো একবচনত আছে, সেইকাৰণে ইউজ পাতিলোঁ। তাৰপিছত হাৰ এড্ৰেছটো পাতিলোঁ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল পাতিলোঁ। তাৰপিছত ন'নৰ লগত সদায় টু হোৱাৰ কাৰণে বাই নহয়, মানে টু পাতিলোঁ। তাৰপিছত ছাবজেক্টটো অবজেক্ট কৰিলোঁ। ধুনীয়া, সুন্দৰ। চাপৰি জোৰটো কমিছে কিয়? চাপৰি জোৰটো কমিছে। কোন আহিব? আহা। এই মৰ্ণিঙত আইটোৰ ওপৰত টুকটো ভালকৈ দিয়া। এতিয়া বুজাই কোৱা। ডাঙৰকৈ কোৱা। ঐ ডাঙৰকৈ কোৱা। বঢ়িয়া, ধুনীয়া হৈছে। থেংক ইউ। Do they make her cry? কোন আহিব? কোন আহিব? আহিব কোন? দেৰি নকৰিবা, সময় হ'ব। অবজেক্টটো সেই সাবজেক্ট এতিয়া হয়, হাৰ নহয়, চি হয়। ক্ৰাইটো একেলগে নাহে, এইটো
এইটো এটা বেলেগ হয় যেতিয়া তোমাৰ প্ৰাচুৰ্য হোৱা তেতিয়া কথাটো আহিব এতিয়া ক্ৰাইটো এটা বেলেগ হাৰ ক্ৰাইং যদি হ'লহেঁতেন নাউন যদি হ'লহেঁতেন আহিলেহেঁতেন এইটো ক্ৰাইটো নহয় নাউন তেতিয়াহ'লে ইজ ক্ৰাই অঁ ইজ চি হ'ব ক্ৰাইটো ভাৰ্ব নহয় ভাৰ্বটো কোনটো চাব লাগিব ক্ৰাইটো শেষলৈ যাব ভাৰ্বৰ পিছত ধৰিব নাই আকৌ আৰম্ভণিৰ পৰা মচি দিয়া নাই ভুল হৈছে প্ৰথমতে অবজেক্টটো ছাবজেক্টলৈ আনা অবজেক্ট কোনটো মোক দেখুৱাই দিয়া ছাৰ অবজেক্টটো হৈছে ক্ৰাই ক্ৰাই নহয় হাৰ হয় অকল হাৰটো ইয়াত হাৰ ব্ৰাদাৰ হ'লে আহিব হাৰ ক্ৰাইটো নাহিব হাৰ ক্ৰাইং যদি হ'লে মই কৈ আছোঁ সেইটোকে দেই অঁ এতিয়া প্ৰথম আমি ইজ পাতিম ইজ পাতি এইটো অবজেক্টটো হাৰ আছিলে চি হ'ল এতিয়া ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম পাতিব লাগিব ভাৰ্বটো কোনটো মেক অঁ মেকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাতা মেক কি হ'ব মেড মেড ক্ৰাইটো চাপি আহিব ক্ৰাই চাপি আহিব এতিয়া বুজাই কোৱা ইয়াত ডু ডে মেক হাৰ ক্ৰাই যদি প্ৰথমতে বাক্যত দুধ আছে আৰম্ভ হয় তেতিয়া আমি গম পাওঁ এমিচাৰ বহাব লাগে এমিচাৰ বহাব লাগে এতিয়া ইয়াত আমি উত্তৰটো পাতিম ডু দি আৰম্ভ হৈছে কাৰণে আৰু চিংগুলাৰ কাৰণে আমি ইয়াত ইজ পাতিলোঁ ইজ চি এইফালে হাৰটো অবজেক্ট আছিলে এইফালে ছাবজেক্ট হিচাপে লৈ আহিলোঁ হাৰটো চি হ'ল তাৰপিছত মেকটো ভাৰ্ব হয় মেকটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় সেইকাৰণে মেকটো মেড হ'ল ক্ৰাইটো ওচৰত আহি গ'ল তাৰপিছত বাই প্ৰিপজিশ্যন বহাই ডে আছিলে ডেম কৰিলোঁ ডেম কৰিলোঁ ইজ চি মেড ক্ৰাই বাই ডেম বঢ়িয়া হাত চবাই এটা দিয়া মই কৈছোঁ যে এই বাক্যটোত থকা ক্ৰাইটো নাউন নহয় ক্ৰাই মিনছ কি ক্ৰাই মানে হ'ল চকু পানী টোকা হয়নে ই নাউন হিচাপে বহা নাই হাৰ ক্ৰাই হিজ ক্ৰাই তেতিয়া নহ'ব হিজ ক্ৰাইং হাৰ ক্ৰাইং হ'ব নাউন হিচাপে বহিলে তেতিয়াহ'লে দুইটা আহিব একেলগে যেনে হাৰ ব্ৰাদাৰ হিজ ব্ৰাদাৰ আহে এতিয়া ইয়াত ক্ৰাই চিম্পলি এডজেক্টিভ বহিছে নে ভাৰ্ব হিচাপে বহিছে আমি সেইটো জানিব লাগে নহয় নহ'ব যিকোনো এডজেক্টিভ এডভাৰ্ব ভাৰ্বৰ পাছতে বহে খালি কি বহে টাইমটো শেষত বহে সদায় আৰু মই কৈছোঁ যে ক্ৰাই মিনছ কি ক্ৰাই মানে কি চকু পানী দুটা বা শ্বেডিং টিয়াৰ্ছ ক্ৰাই মিনছ এক্ট অফ শ্বেডিং টিয়াৰ্ছ গতিকে ই এটা এক্ট বুজাইছে এক্ট মানে ভাৰ্ব হয় নহয় বাৰু এক্ট অফ শ্বেডিং টিয়াৰ্ছ মানে কেতিয়াবা এটা বাক্যত দুটা কি বহে ভাৰ্ব বহে এটা ভাৰ্বৰ পিছত আন এটা ভাৰ্ব বহিলে সেইটো ভাৰ্বত ING যোগ হয় জেৰাণ্ডৰ নিয়ম অনুসৰি এটা ভাৰ্বৰ পিছত আন এটা ভাৰ্ব বহিলে সেইটো কি হ'ব জেৰাণ্ড হ'ব ভাৰ্বত ING হয় কিন্তু আকৌ আমি কি কৰিব পাৰোঁ ফিনিট আৰু নন ফিনিট ভাৰ্ব থাকে নন ফিনিটত সদায় টু বহে টু ক্ৰাই উই মেড হিম টু গ' যাবলৈ বাধ্য কৰাইছিলোঁ উই মেড হিম টু ক্ৰাই আমি তাক কান্দিবলৈ বাধ্য কৰাইছিলোঁ দে মেড হিম টু ক্ৰাই হ'ব লাগে বাক্যটো এই টু ক্ৰাই নাই হোৱা ইয়াত কিয় কিছুমান ভাৰ্বৰ পিছত নবহে আৰু যেতিয়াই নবহে এইটো বেয়াৰ ইনফিনিটিভ কোৱা হয় বেয়াৰ ইনফিনিটিভ মানে কি নন ফিনিটৰ লগত সদায় কি হয় টু এটা বহে টু গ' টু ডু টু টেক সদায় টুৰ পাছত ভাৰ্বৰ বেছ ফৰ্ম বহে সেইটো নন ফিনিট আৰু নন ফিনিটৰ ভাগ থাকে মানে কেইবাটাও হ'ল
তাৰে এটা হৈছে বেয়াৰ ইনফিনিট আৰু এই বেয়াৰ ইনফিনিটিভত সদায় টুটো উজ্জ্ব থাকে নাইকিয়া হৈ থাকে লুকাই থাকে সেইকাৰণেহে ই তেনেকৈ বহিছে নহ'লে এই জেৰান ফৰ্মত ভাৰ্বত আই এন জি হৈ বহিলহেঁতেন মেক্সিমামত আই এন জিয়ে বহে উই চ দেম ৰানিং উই চ দেম চুইমিং আমি সিহঁতক সাঁতুৰি থকা দেখিছিলোঁ আমি সিহঁতক কাজিয়া কৰি থকা উই চ দেম কোৱাৰেলিং হ'ব পাৰে কিন্তু কিছুমান ভাৰ্ব থাকে সেইবোৰ ভাৰ্বত তেনেধৰণৰ ফৰ্মটো নহয় এতিয়া নেক্সট কোন আহিব কোন আহিবা কোন আহিবা বৰষা ৰাণী ডাজ হি টেল ইউ এনিথিং ইয়াত দুটা অবজেক্ট আছে ইউ আৰু এনিথিং এটা আনিলে হ'ল দুটা অবজেক্ট দুটাকে অবজেক্ট বুলি আমি চিহ্নিত কৰিব পাৰোঁ চাই লোৱা ইউ আনিছা নে এনিথিং আনিছা ইউৰ লগত কি বহে ইজ বহে নে এম বহে নে আৰ বহে ইউ লগত কি বহে ইউ আৰ হ'বনে ইউ এম হ'বনে ইউ ইজ হ'ব নহয় না ইউহে আহিব এতিয়া ইউ লগত ইউ ইজ হ'বনে ইউ আৰ হ'ব আৰ গতিকে কি বহিব প্ৰথমতে অঁ এনিথিংটো চাপি আহিব ডাবল অবজেক্ট থাকিলে পিছৰ অবজেক্টটো চাপি আহে তোৰ কিয় ভৰালা কি আছে বাই বহে সদায় নৌনৰ পিছতহে তোৰ বহে বা আহিম প্ৰশ্ন দিয়া এতিয়া বুজাই কোৱা ইয়াত প্ৰশ্ন মানে প্ৰশ্নটি দিছে ন তো ইউ আছে আৰ ইউ হ'ব কথা বা কৈ যোৱা দাস আছে কাৰণে কি কয় ইয়াতে ডু বা ডাছ থাকিলে এম ইজ আৰ হয় ডাছ আছে তো আমি আৰ পাতিলোঁ আৰ পতা আৰু এটা কাৰণ যিহেতু ইউ বহিছে ন তাৰপিছত ইউটো অবজেক্ট আমি অবজেক্টটো আনিলোঁ তাৰপিছত তেলৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম টোল তাৰপিছত এনিথিংটো চাপি আহিলে বাই প্ৰিপজিশ্যন তাৰপিছত সিটো সেই হয় ধুনীয়া এতিয়া কোন আহিব কোন আহিব আহা আহা Do children like chocolates? Do children like chocolates? প্ৰথম কি কৰিব লাগে আমি ভাবি চাব লাগে প্ৰথম কি কৰিব লাগে ভাবি চাব লাগে ডু আৰু ডাছ আছে কাৰণে কি কৰিব লাগে এম ইজ আৰ পাতিব লাগে এম ইজ আৰ পাতোতে কোনটো সিদ্ধান্ত গ্ৰহণ কৰিব আমাক কোনে দিব সিদ্ধান্তটো অবজেক্টটো কোনটো চকলেটছ চকলেটছটো আহিলে চকলেটছৰ লগত কি বহিব
আৰ বহিব গতিকে প্ৰথমে আমি কি পাতিম সেইটোৱে কথাটো বান বুলিবলৈ একো নাই নহয় আৰ Are chocolates liked by children? প্ৰশ্নবোধক হ'ব নে ফুল ষ্টপ হ'ব মনত ৰাখিব লাগিব সদায় এতিয়া বুজাই কোৱা এটো দাস দু আছে গতিকে দু থাকিলে এম ইজ হার হয় সেটো চকলেটটো যেহেতু বহু বচন অবজেক্টটো সেইকাৰণে আৰ পাতিলো তাৰপিছত চকলেট অবজেক্টটো পাতিছো লাইকৰ পাছ পাতিছো ফ্ৰম লাইক সৰ বাই প্ৰিপজিশন চিলড্ৰেনটো পাতিছো ঠিক আছে ধুনীয়া হৈছে